এইটো কথা সদায় মনত ৰাখিব। পৰিয়ালটোৰ সন্মান আৰু মা-দেউতাৰ আশা ভৰসাখিনি যাৰ প্ৰতি মুহূৰ্ততে মনত থাকে, সেইজন মানুহ কেতিয়াও ভুল ৰাস্তাত গৈ কোনো নকৰিবলগীয়া কাম কৰিবলৈ সাহস নকৰে। কিছুমান আঘাতে এজন মানুহক ইমানেই আঘাত দিয়ে যে এটা সময়ত তেওঁ নিজৰ একেবাৰে ওচৰৰ তথা প্ৰিয়জনৰ প্ৰতিও সকলো আগ্ৰহ হেৰুৱাই পেলায়। তাৰ মাজতো এনে কিছুমান থাকে, সকলো বুজি পোৱাৰ পিছতো সেইগৰাকী সদায় নিমাত হৈ থাকে। উভতি যাব পৰা পথটো থকাৰ পিছতো উভতি নগৈ একে ঠাইতে ৰৈ থাকে। এই মায়াৰ ভ্ৰমে মানুহক অতি বেদনাদায়ক ঠাইতো আঘাত বান্ধি ৰাখে। এৰি যোৱা সহজ বুলি জানিও মায়াৰ জালত বন্দী হৈ হাজাৰ আঘাতৰ পিছতো ৰৈ যায়। এইটোৱে এটা সম্পৰ্কৰ সকলোতকৈ ডাঙৰ দুখ। মাথো প্ৰতিটো কথাতে বা বিষয়তে জয় হোৱাৰ চিন্তাৰে কোনো সম্পৰ্ক চলাই নিব পৰা নাযায়। এটা সম্পৰ্ক ঠিকমতে চলাই নিয়াৰ ক্ষেত্ৰত কেতিয়াবা কোনো কাৰণত সংগীগৰাকীৰ ওচৰত সৰু হ'ব লগা হ'ব পাৰে বা কোনো কথা সহ্য কৰিব লাগিব পাৰে। আপোনগৰাকীৰ ওচৰত শাৰী দি সম্পৰ্কটো আগবঢ়াই নিব লাগিব পাৰে। চাকি গছিয়ে কেতিয়াও চাকি গছিৰ নিজৰ একো কথাৰ স্পষ্টীকৰণ নিদিয়ে। চাকি গছিৰ পৰা ওলোৱা পোহৰে কোন হয় তাৰ পৰিচয় নিদিয়ে। ঠিক একেদৰে আপুনি জীৱন পথত লগ পোৱা সকলোকে আপুনি কোন হয় বা আপোনাৰ পৰিচয় কি তাৰ স্পষ্টীকৰণ দি আগবাঢ়ি যোৱাৰ প্ৰয়োজন নাই। শুদ্ধ কাম কৰি যাওক, শুদ্ধ পথেৰে গৈ থাকক। সেই কামেই আপোনাৰ পৰিচয় সকলোৰে আগত দাঙি ধৰিব। কেতিয়াবা অত্যাধিক চিন্তা কৰি সকলো বাদ দি এঠাইত পৰি দিয়ে কিয়? আমাৰ জন্ম হৈছে জীৱনটো জীৱলৈ। এসোপামান চিন্তা মূৰ পাতি লৈ সকলো বাদ দি বহি পৰিবলৈ প্ৰয়োজন বা কি? আছে জানো ইমান সময় আমাৰ হাতত যে আমি বহি পৰিলে সময়ো ৰৈ যাব? অত্যাধিক চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। যিমানখিনি চিন্তা কৰাৰ লগতে সমাধানৰ শক্তি আপোনাৰ হাতত আছে, সিমানখিনি চিন্তা কৰক। যদি ভাগৰি পৰিছে কিছু সময় আৰাম লওক, কিন্তু সমস্যাৰ সন্মুখত দেখি কেতিয়াও হাৰ মানি নল'ব। জীৱনত এটা কথা মনত ৰাখিব, এই পৃথিৱীত প্ৰতিজন সফল ব্যক্তি মাথো এবাৰ চেষ্টাতে সফল হোৱা নাছিল। প্ৰতিজন সফল ব্যক্তিৰ অজস্ৰ কষ্ট ত্যাগৰ বিনিময়তহে তেওঁলোকে সফলতাৰ মুখ দেখিছিল। যদি ভাবিছে সফলতা কেতিয়াও আপোনাৰ ভাগ্যত নাহে, তেতিয়াহ'লে মনত ৰাখিব, সেয়া মাথো আপোনাৰ মনৰ ভুল ধাৰণাহে। কৰ্ম যদি ঠিকমতে কৰে সফলতা নিশ্চয় আহিব। জীৱনটোক ভালদৰে বুজিবলৈ আৰু ভালদৰে পাৰ কৰিবলৈ প্ৰকৃতিয়ে আমাক তিনিটা গুৰুত্বপূৰ্ণ নিয়ম শিকায়। যোগাত্মক চিন্তা। যদি এডৰা খেতি পথাৰত হাল কোৰ বাই আমি চন পেলাই থৈ দিওঁ, তেতিয়া হাবি গজিবই। ঠিক একেদৰে যদি আমাৰ মনত যোগাত্মক চিন্তা তথা বিচাৰধাৰা নাথাকে, তেতিয়া আমাৰ মন মগজুক বেয়া চিন্তা চৰ্চাই আৱৰি ধৰিবই। সেইবাবে আপুনি আপোনাৰ মনটো ভাল চিন্তাধাৰাৰে ভৰাই ৰাখিবলৈ শিকিব লাগিব। হাতত যি থাকিব সেয়াটো আনক ভগাব। যাৰ হাতত যি থাকিব সেয়াকে সেইজনে আনকো দিব। প্ৰকৃত সুখী ব্যক্তিসকলে সুখ ভগাব। জ্ঞানী লোকসকলে আনৰ মাজতো জ্ঞান ভগাব। আৰু যি দুখী সেইসকলে সদায় আনৰ মাজত সদায় দুখেই ভগাব। সেইবাবে আপুনিও আপোনাৰ মাজত ভাল গুণবোৰক বিকশিত কৰক। হজম কৰিবলৈ শিকক। জীৱনত যিয়ে পায় তাক হজম কৰিবলৈ আৰু স্বীকাৰ কৰিবলৈ শিকক। এটা কথা মনত ৰাখিব, খোৱা খাদ্য হজম নহ'লে পেটত ৰোগৰ সৃষ্টি হয়। প্ৰশংসা হজম নহ'লে অহংকাৰৰ জন্ম হয়। দুখ চিন্তা হজম নহ'লে হতাশাৰ জন্ম হয়। জীৱনটো ঠিকমতে চলাই নিবলৈ প্ৰতিটো বস্তু ঠিকমতে নিজৰ কৰিবলৈ শিকক। আপোনাৰ হাঁহি দেখি চকু চৰহাসকলৰ মুখ শুকাব। যদি আপুনি আপোনাৰ দুখবোৰ আনৰ চকুত পৰিবলৈ নিদিয়ে, জীৱনত যি পাইছে তাক গ্ৰহণ কৰিছে আৰু নোপোৱাবোৰক লৈ যদি কেতিয়াও কাৰোবাক দেখুৱাই কন্দা নাই, আন বহুতৰ তুলনাত যদি আপুনি বহুত কিবা কিবি পোৱা নাই, কিন্তু কিবা পোৱাৰ স্বাৰ্থত যদি নিজক নিজৰ চকুত তলত পেলোৱা নাই,